প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যোৱাকালি কৈছে যে মই কি কথা ক'লো, মোৰ ওপৰত কিয় আঙুলি তুলিলে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এজন জ্ঞানী গুণী এজন সাংসদ বুলি আমি সকলোৱে জানো। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এটা কথা আপুনি কওক যে এজন সংখ্যালঘু সম্প্ৰদায়ৰ সদ্য বিদায়ী সভাপতি ৰেজাউল কৰিম চৰকাৰ 20 বছৰ সংগ্ৰাম কৰাৰ পিছত যেতিয়া আপুনি ক'ব, আৰু তথাপি আপুনি নগাঁৱৰ সাংসদ, নগাঁৱৰ সংখ্যালঘুৰ ঘৰে ঘৰে প্ৰতিজন মানুহে ৰেজাউল কৰিমক চিনি পায়, আৰু তেতিয়া আপুনি ক'ব ভদ্ৰলোকজনক মই চিনি নাপাওঁ, তেনেহ'লে আপুনি জানো তুচ্ছ তাচ্ছিল্য কৰা নাই? আপুনি ৰেজাউল কৰিমক তুচ্ছ তাচ্ছিল্য কৰা নাই? সংখ্যালঘু ৰাইজৰ আত্মাৰ সত্তাটো সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুক আপুনি তুচ্ছ তাচ্ছিল্য কৰিছে। সংখ্যালঘু ৰাইজৰ বিবেকক তুচ্ছ তাচ্ছিল্য কৰিছে আপুনি সংখ্যালঘু ৰাইজ সমগ্ৰ সংখ্যালঘু জাতিটোক তুচ্ছ তাচ্ছিল্য কৰিছে। কাৰণ সংখ্যালঘু জাতিটোৱে আমচুক সদায় মৰমৰ ভাল পায় আৰু নিজৰ সংগঠন বুলি ভাবে। গতিকে আপুনি জানো সেই কথাখিনি কৰা নাই?